মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যাকৰণৰ সমাস পাঠটো মই ভালদৰে তোমালোকক বুজাই দিম বুলি আগবাঢ়িছোঁ, কিয়নো বুজি নাপালে তোমালোকৰ পৰীক্ষাত অকণমান মনটো খেলিমেলি হয়, হৈছেনে নাই হোৱা বা এইটো নহ'ব নেকি এনেকুৱা মনলৈ উগুল থুগুল ভাৱ আহে। যদি তোমালোকে বিষয়টো খৰচি মাৰি বুজি পোৱা তেতিয়াহ'লে যেনেকুৱা ধৰণৰ প্ৰশ্নই নিদিয়ক তোমালোকে নিশ্চয় কৰিব পাৰিবা। গতিকে মই সমাস পাঠটো যিহেতু অকণমান ছাত্ৰ-ছাত্ৰীসকলে অকণমান জটিল বুলি ভাবে বা জটিল পায়, গতিকে মই তোমালোকক অকণমান সহজকৈ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰিবা। আৰু সমাস গোটেই চেপ্টাৰটো যিহেতু এটা দীঘল চেপ্টাৰ, সমাসৰ কেইবাটাও ভাগ আছে বা কেইবা প্ৰকাৰৰো সমাস আছে, গতিকে মই দুটা ভিডিঅ'ৰ যোগেদি তোমালোকক এই ব্যাখ্যাটো আগবঢ়াম। আজি তাৰে প্ৰথম অংশটো আগবঢ়াবলৈ লৈছোঁ। প্ৰথমতে মই আহিছোঁ সমাস কাক বোলে। মই বৰ্ডত লিখি দিছোঁ আৰু প্ৰত্যেকখন ব্যাকৰণৰ কিতাপতে তোমালোকে পাবা পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। পৰস্পৰৰ ইটোৰ লগত সিটোৰ পৰস্পৰ অৰ্থৰ সংগতি থকা, অৰ্থৰ মিল থকা দুটা বা তাতকৈ বেছি পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে। মই এটা উদাহৰণ দি লৈছোঁ, যেনে পদ্ম আছে নাভিত যাৰ তেওঁ পদ্মনাভ। আমি এতিয়া পদ্ম আছে নাভিত যাৰ তেওঁ এনেকৈ দীঘলকৈ নকৈ আমি চমুকৈ পদ্মনাভ বুলি ক'ম। গতিকে সমাসে শুনিবলৈ শুৱলা আৰু শ্ৰুতিমধুৰো কৰে। এতিয়া সমাস কাক বোলে তোমালোকে নিশ্চয় বুজি পালা। তাৰপিছত তোমালোকে কেইটামান শব্দ তোমালোকে সঘনাই পাবা সমাস এই চেপ্টাৰটোত, এই পাঠটোত। ব্যস্ত পদ প্ৰথম পাবা, ব্যস্ত পদ। আমি ইয়াত যে ক'লোঁ দুই বা ততোধিক পদ লগ লাগি, ইয়াত এতিয়া পদ্ম আছে নাভিত যাৰ তেওঁ, এই আটাইকেইটা পদ মানে বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দই একোটা পদ। এই পদসমূহক কি বুলি ক'ব? ব্যস্ত পদ। এইবোৰক ব্যস্ত পদ বুলি ক'ব। আৰু গোটেই পদকেইটা লগ লগাই আমি শেষত যিটো পদ পালোঁ সেইটো হ'ল সমস্ত পদ। আৰু তোমালোকে পাবা ব্যাস বাক্য। তোমালোকৰ প্ৰশ্নটোত আহে ব্যাস বাক্য সহ সমাসৰ নাম লিখা। এতিয়া ব্যাস বাক্য কি? সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক, অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে। এইটো আচলতে এটা ব্যাস বাক্য। এই গোটেই ব্যস্ত পদসমূহ, পদ্ম আছে নাভিত যাৰ তেওঁ, এইটো এটা ব্যাস বাক্য। এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পালা। এতিয়া মই আহিছোঁ সমাসৰ কেইবাটাও প্ৰকাৰ আছে। বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ মই পাইছোঁ। ক'ৰবাত 6 প্ৰকাৰৰ, ক'ৰবাত 8 প্ৰকাৰৰ এনেকৈ আছে। যি কি নহওক মই সমাসৰ প্ৰত্যেকটো প্ৰকাৰৰে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাস কাক বোলে? তোমালোকে এনেকৈ মনত ৰাখিবা, মই প্ৰত্যেকটোৰে ডেফিনিশ্যন বা সংজ্ঞা লিখি নাযাওঁ। তোমালোকে এনেকৈ মনত ৰাখিবা, বিশেষ্য আৰু বিশেষ্য পদ লগ লাগি। মই ব্ৰেকেটত এনেকৈ মনত ৰাখিবৰ কাৰণেহে দিছোঁ দেই। বিশেষ্য
বা সংজ্ঞা পদ লগ লাগি সংজ্ঞা বুলি ক'লে বিশেষ্য বুজাব বিশেষ্য বা সংজ্ঞা শব্দ লগ লাগি যি সমাস হয় দেই বিশেষ্য বা সংজ্ঞা শব্দ লগ লাগি যি সমাস হয় সেইবোৰে হৈছে দ্বন্দ্ব সমাস বুজিছা দ্বন্দ্ব সমাসৰ আকৌ কেইবাটাও ভাগ আছে তিনিটা ভাগ আছে দ্বন্দ্ব সমাসৰ তিনিটা ভাগ আছে প্ৰথমতে ইটৰেটৰ দ্বন্দ্ব সমাহাৰ দ্বন্দ্ব আৰু এক শেষ দ্বন্দ্ব এইকেইটা দ্বন্দ্ব সমাসৰ ভাগ এতিয়া আহিছো ইটৰেটৰ দ্বন্দ্ব কাক বোলে ইটৰেটৰ দ্বন্দ্বটোৱে দুইটা পদ ব্যস্ত পদ দুটা একে অৰ্থ প্ৰকাশ কৰে একে অৰ্থ মানে একেই থাকে এতিয়া যদি কওঁ ভাই আৰু ককাই একেই বুজোৱা নাই জানো ভাই আৰু ককাই দুইজন ল'ৰা একে মাকৰ সন্তান ভাই আৰু ককাই একেই বুজালে গতিকে সমাসটো হ'ব ভাই ককাই আৰু এটা বুজাই দিছো ৰাম আৰু ৰাৱণ একেই বুজাইছে দুজন মানুহৰ সমাসটো হ'ব ৰাম ৰাৱণ এইখিনি হ'ল ইটৰেটৰ দ্বন্দ্ব এতিয়া আহিলো সমাহাৰ দ্বন্দ্ব আমি মই তোমালোকক উজুকৈ বুজাবলৈ চেষ্টা কৰিছোঁ আমি যদি কাঁহী বাতি বুলি কওঁ কাঁহী বাতি ধোৱা যেটো কাম কাঁহী বাতি বুলি ক'লে তাত কাঁহী আৰু বাতিহে থাকে জানো তাত আৰু বেলেগ ঘটি গিলাস প্লেট এনেকৈ বহুতখিনি বাচন থাকে বেলেগ বাচন থাকে কিন্তু আমি কওঁতে কি বুলি কওঁ কাঁহী বাতি বুলি কওঁ এতিয়া নামৰ মাহ চাউল বুলি কওঁ বা প্ৰসাদ বুলি কওঁ নামৰ মাহ চাউল কেৱল মাহ আৰু চাউলহে থাকে জানো তাত বিভিন্ন ধৰণৰ ফল মূলো মিলোৱা থাকে হয় নহয় সমাহাৰ ঘটে বহুত বস্তুৰ সমাহাৰ ঘটে কিন্তু আমি কওঁতে গোটেইবোৰ বস্তুৰ নাম উল্লেখ নকৰোঁ সেইটোৱে হ'ল সমাহাৰ দ্বন্দ্ব বুজি নিশ্চয় পাইছা মই উদাহৰণ দুটা লিখি দিছোঁ ঘৰৰ কাঁহী বাতি তোমালোকক এনেকৈ মই বুজাই দিছোঁ কাঁহী বাতি তাৰপিছত মাহ চাউল কাঁহী আৰু বাতি তোমালোকে সমাসটোত এনেকৈ লিখিবা কাঁহী আৰু বাতি কাঁহী আৰু এনেকৈ লিখিবা কাঁহী আৰু বাতি যদি কাঁহী বাতি বুলি আহে কাঁহী আৰু বাতি এইটো হ'ব ব্যাস বাক্য সমাসটো হ'ব কাঁহী বাতি কিন্তু ইয়াত অকল কাঁহী আৰু বাতিয়ে নাথাকে আৰু বেলেগ বাচন বৰ্তন থাকে মাহ চাউল
এইটো যদি দিয়ে মাহ চাউল বুলি যদি দিয়ে তেতিয়া তোমালোকৰ ব্যাস বাক্যটো হ'ব মাহ আৰু চাউল মাহ আৰু চাউল মাহ আৰু চাউল সমস্ত পদটো হ'ব মাহ চাউল বুজিছা এইখিনি হ'ল এইটো হ'ল সমাহাৰ দেই মাহ চাউল বুলি কওঁতে অকল মাহ আৰু চাউলেই নাথাকে তাত বিভিন্ন বস্তু মিলোৱা হয় এক শেষ দ্বন্দ্ব এতিয়া এইটো কি এক শেষ দ্বন্দ্বটো এনেকুৱা কে বুজাই দিছোঁ ধৰা তোমালোকৰ ঘৰলৈ তোমালোকৰ বন্ধু কেইজনমান আহিলে ধৰা ৰাম হৰি যদু মধু এনেকুৱা নামৰ যিকোনো নামৰ 4-5জন বন্ধু আহিলে সেই বন্ধু কেইজন এতিয়া ঘৰত আমি যদি কওঁ আজি ৰাম হৰি যদু মধু আমাৰ ঘৰলৈ আহিছিল এনেকৈ নকৈ যদি আমি আজি ৰামহঁত আহিছিল আমি যদি তেনেকৈ ৰামহঁত বুলি কৈ দিওঁ বাকী কেইজনো তাতে সোমাই পৰিব নহয় জানো গতিকে এটা গোটেইবোৰ নাম উল্লেখ নকৰি এটাতে কথাটো কৈ দিয়াটোৱে হ'ল এক শেষ মই দুটামান উদাহৰণ দিছোঁ দদাই ককাই পেহাই মোমাই আদিয়ে কৈছিল দদাই পেহা ককা আদিয়ে কৈছিল আমি গোটেইকেইটা নাম উল্লেখ নকৰি দদাইহঁতে কৈছিল বুলি লিখি দিব পাৰোঁ ক'ব পাৰোঁ ন দদাইহঁতে কৈছিল বুজিছা নিশ্চয় আৰু এটা দেখুৱাই দিছোঁ ৰাম হৰি যদু মধু আহিছিল আমি গোটেইকেইটা নাম উল্লেখ নকৰি আমি কি বুলি ক'ব পাৰোঁ ৰামহঁত আহিছিল এইটো হ'ল এক শেষ দ্বন্দ্ব এইকেইটা দ্বন্দ্ব সমাসৰ এতিয়া প্ৰত্যেকটো ভাগ তোমালোকে নিশ্চয় বুজি পাইছা মই বুজাবলৈ চেষ্টা কৰিছোঁ এতিয়া আহিছোঁ পিছৰটোলৈ দ্বিগু সমাস দ্বিগু সমাস 2 নম্বৰটো দ্বিগু সমাস কাক বোলে তোমালোকে এনেকৈ মনত ৰাখিবা মই আগৰটো গোটেই নিচিনাকৈ আকৌ দেখুৱাইছোঁ সংখ্যাবাচক শব্দ যদি থাকে সংখ্যা মানে নম্বৰ সংখ্যাবাচক শব্দ থাকিলে একদম উজুকৈ মই শিকাই দিছোঁ তোমালোকক সংখ্যাবাচক শব্দ থাকিলে কি সমাস হয় দ্বিগু সমাস তোমালোকে তেনেকৈ মনত ৰাখিলে পৰীক্ষাত পাহৰি নোযোৱা মই সংখ্যাবাচক শব্দৰ লগত আন শব্দৰ যি সমাস হয় তাকে দ্বিগু সমাস বোলে যদি সংখ্যাবাচক শব্দ থাকে নাম্বাৰ থাকে যদি 1 2 3 4 এনেকুৱা সংখ্যাবাচক শব্দ থাকে হেতু তোমালোকে নিশ্চিন্ত মানে দ্বিগু সমাস লিখিবা এটা মই দুটামান উদাহৰণ দিছোঁ চাৰিআলিৰ সমাহাৰ চাৰিআলিৰ সমাহাৰ এতিয়া ইয়াত তোমালোকে চোৱা তিনিটা পদ আছে চাৰি মানে এইটো সংখ্যাবাচক নহ'লে জানো চাৰিআলিৰ সমাহাৰ চাৰিআলি সমাসটো হ'ল চাৰিআলি গতিকে এইটো সংখ্যাবাচক শব্দ আছে দ্বিগু সমাস তোমালোকে দ্বিগু সমাস লিখিব লাগিব যদি সংখ্যাবাচক শব্দ থাকে
আৰু দুটামান মই দিছোঁ তিনি ফলৰ সমাহাৰ তিনি ফলৰ সমাহাৰ তিনি ফলৰ সমাহাৰ কি লিখিবা এতিয়া তিনিটো সংখ্যা ত্ৰিফলা ত্ৰি মানে তিনি দন্ত্য তয় ৰয় ত্ৰ তাত হস্যইকাৰ ত্ৰি মানে তিনি ত্ৰিফলা সমাসটো কি হ'ল ত্ৰিফলা তিনি ফলৰ সমাহাৰ দ্বিগু সমাস আৰু দুটামান দিও নৱৰত্নৰ সমাহাৰ নৱৰত্নৰ সমাহাৰ নৱ মানে ন নাইন গতিকে এটো এটা সংখ্যাবাচক নৱৰত্নৰ সমাহাৰ নৱৰত্ন আৰু দুটামান দেখাই দিও পঞ্চ অমৃতৰ সমাহাৰ পঞ্চ মানে পাঁচ পঞ্চ অমৃতৰ সমাহাৰ পঞ্চ অমৃতৰ সমাহাৰ পঞ্চামৃত সমাসটো হ'ব পঞ্চামৃত পঞ্চ মানে পাঁচ এটো গতিকে কি হ'ব দ্বিগু সমাস এতিয়া দুইটা বুজি পালা দ্বন্দ্ব সমাস বিশেষ্য আৰু বিশেষ্য পদৰ মাজত যি সমাস হয় দ্বন্দ্ব সমাস সংখ্যাবাচক শব্দৰ লগত যি সমাস হয় এই দুটা তোমালোকক সমাসৰ দুটা ভাগ আজি মই বুজাইছো এটো ভিডিও আৰু পিছৰ ভিডিওটোত মই পিছৰখিনি বুজাম গতিকে তোমালোকে চাই থাকিবা আসামিজ পাঠশালা আৰু মোৰ ভিডিওসমূহ সময়মতে পাই থাকিবৰ বাবে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ